বোকা চক এয়া মই এটা ঘৰ মানে এটা পুখুৰী পুতি এটা ঘৰ বনাব পৰা মাটি সোমাই আছে নেকি। এয়া হৈছে উত্তৰ লখিমপুৰ ট্ৰেইন ষ্টেচন। এইটো চাইডে কোন জেগাত যাব পাৰে? এইপিনে এইপিনে ক'ত যায়? তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি। আচ্ছা, এইটো চাইডে এইটো এইপিনে গুৱাহাটী। এইপিনে এইটো ক'ত? এইটো গহপুৰ যাব চাগে। গহপুৰ হেৰি তোমাৰ তেজপুৰ হয় ন? এইটো চাইড ইয়াত যে বন চন চব আছে। কি বেষ্ট লাগিছে। উত্তৰ লখিমপুৰ, এয়া উত্তৰ লখিমপুৰ। বৰ্তমান উত্তৰ লখিমপুৰত আছোঁ আৰু এতিয়া উত্তৰ লখিমপুৰ ট্ৰেইন ষ্টেচন চালোঁ আৰু তাৰপিছত যাম মেডিকেল। দিছ ইজ লখিমপুৰ মেডিকেল কলেজ। এইপিনে মেডিকেল, গোটেই ষ্টুডেণ্ট থকা। এইপিনে পৰিৱেশ দেখিছে নাই? বহুত ডাঙৰ আছে দেই মেডিকেলখন, মানে যোৰহাট মেডিকেলৰ সমানে আছে প্ৰায় ডাঙৰ, বুজিছে নাই? আৰু ইপিনেও আছে, সেইপিনেতো ওলাই যাব পাৰি বিন্দাছ। এইটো জৰুৰীকালীন সেৱা ইয়াত লিখা আছে। আৰু মই চৰকাৰ অৱস্থা চোৱা। বোকা চক এয়া মই এটা ঘৰ মানে এটা পুখুৰী পুতি এটা ঘৰ বনাব পৰা মাটি সোমাই আছে নেকি। 500 চক নাই। কিমান চলিলে দেখাইছোঁ। ৱেট 14,315 কিলোমিটাৰ। ছাৰ্ভিচিং দি চলালোঁ ইমান। ছাৰ্ভিচিং দিয়াৰ পাছত এইটো চলালোঁ। 1350 টকীয়া মবিলটো ভৰাইছিলোঁ, তাৰপিছত এইটো চলালোঁ। মেডিকেল চাই কিনি আহি বাইকৰ ৰূপ চক না। প্ৰথম দেখালোঁ ৰূপটো, তাৰপিছত এতিয়া অকণ উলিয়াই আনিছিলোঁ। ৰূপ চক না, গোটেই বালি চকাৰ নিচিনা ৰাজাজী চকা চক নাই। দিছ ইজ মইনা কলিজা। একদম কয়লাৰ চিণ্ডিকেটৰ জেগা গোটেইখিনি দিছে নাই। একদম ইয়াত আছোঁ বৰ্তমান, চাবলৈ আহিছিলোঁ আৰু খুব মজা, মানে ফিল বেলেগ আৰু পিনে ৰ'দডালো একদম বৰ আমনি দি দিছে, হ'লেও মানে একদম পুৰা গুলি মানে মইনা কলিজা। দিছ ইজ ৰাজাজী।